এজন জনপ্ৰতিনিধিক ৰাজহুৱাকৈ এনে ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে মুখ্যমন্ত্ৰী ডাঙৰীয়া? তেওঁক আপুনি তিৱা ৰজা বুলি সম্বোধনো কৰে আৰু পুতলাৰ দৰে দৃষ্টিকটু ব্যৱহাৰো কৰে। তেওঁ এগৰাকী নিৰ্বাচিত প্ৰতিনিধি। আপুনি এই কাৰ্য বিশেষকৈ জনজাতীয় নেতাসকলৰ লগত প্ৰায়েই কৰি থাকে। ডাঙৰ ভাতৃৰ মৰম দেখুৱাবলৈ গৈ আপুনি বাৰে বাৰে ফুটও কৰে। জনজাতীয় লোকসকলে এই কথা নুবুজে বুলি কিয় ভাবে মুখ্যমন্ত্ৰী মহোদয়? জনজাতীয় নেতাসকলক পৰম বন্ধু বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত মুখখন সকলোৰে বাবে এতিয়া স্পষ্ট হৈ পৰিছে। মনত আছে নিশ্চয়, তেওঁ কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাঙক নিজৰ ঘৰলৈ মাতি নি হাফ পেণ্ট পিন্ধুৱাই ফটো তুলি ছচিয়েল মিডিয়াত এৰি দিছিল। বড়ো নেতা প্ৰমোদ বড়োক বিটিআৰত 5টা বছৰে নিজৰ হাতৰ পুতলা কৰি তুলিছিল। এয়াই বিজেপিৰ জনজাতীয় নীতি, ইউজ এণ্ড থ্ৰো। জনজাতীয় সমাজৰ হৈ মাত মাতিলেই এইসকল বিজেপি নেতাই অপমান কৰি আহিছে, তুচ্ছ তাচ্ছিল্য কৰি আহিছে। যিয়েই মনে মনে থাকিছে তেওঁলোকক পুতলা কৰি পেলোৱা হৈছে। এয়াই অসমত বিজেপি চৰকাৰৰ নীতি, য'ত জনজাতীয় সন্মানৰ অস্তিত্ব কেৱল ভাষণৰ কাৰ্যক্ষেত্ৰত নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কেৱল এজন ব্যক্তিক এনেদৰে তুচ্ছ তাচ্ছিল্য কৰা নাই, আপুনি সমগ্ৰ জনজাতীয় সমাজৰ আত্মসন্মানত আঘাত হানিছে। অহাবাৰ ইয়াৰ উত্তৰ জনজাতীয় জনতাই ভালকৈ দিব।